আজি আজি ৰাতিপুৱা আমি ঘৰৰ পৰা ওলাইছিলোঁ 8:30 10টা মিটিং কৰি আহিলোঁ। এতিয়াও 2টা মিটিং বাকী আছে। তাৰপিছত আমি কাৰ্যকৰ্তাৰ লগত ৰাতি বহিম। এরকম আমার ক্যাম্পেইন প্রতিদিনই চলে আছে। এই স্পিড এই স্কিল সেম স্পিড সেম স্কিলত আমি আগ্রহী আছো। কিমানখিনি আশাবাদী আপুনি নৱপ্ৰজন্মৰ ফালৰ পৰা বিশেষকৈ নৱপ্ৰজন্মই আমাকে ভোট দিব। নৱপ্ৰজন্ম বিচাৰি আছে কি আমি কিভাবে ভাৰতীয় সংস্কৃতি ভাৰতীয় সভ্যতা আমি সুৰক্ষিত কৰিব পাৰোঁ। নৱপ্ৰজন্ম বিচাৰি আছে উন্নয়ন। নৱপ্ৰজন্ম বিচাৰি আছে স্বাৱলম্বন আত্মনিৰ্ভৰতা। নৱপ্ৰজন্ম আমাৰ লগত আছে। যেতিয়া 9 এপ্ৰিলত ভোট হ'ব 4 মে যেতিয়া রেজাল্ট আহিব তেতিয়ালে আপুনি নিজে নিজে ক'ব কি ভাৰতীয় জনতা পাৰ্টিৰ লগত নৱপ্ৰজন্ম আছে। বিৰোধী ঐক্যৰ প্ৰাৰ্থী 26 বছৰীয়া আটাইতকৈ কম বয়সীয়া গৰাকী আশা কৰিছে কোনো প্ৰত্যাহ্বান নাই, কোনো অস্তিত্ব নাই। এইবিলাক দল এতিয়া কংগ্ৰেছ এটা পাৰ্টি আছিল কেণ্ডিডেটে দিব নোৱাৰিলে। AJP অসম জাতীয় পৰিষদ কোনো ইয়াত আধাৰ নাই। সেন্ট্ৰেল গুৱাহাটীত কোনো চিনিয়ে নাপায়, কেণ্ডিডেটক কোনো চিনিয়ে নাপায়। ফেচবুকত আমি পাইছোঁ কি তেখেত লণ্ডনৰ পৰা পঢ়ি আহিছে, কিন্তু ৰাইজক লণ্ডনৰ মানুহ নালাগে। লণ্ডনৰ ৰাইজৰ লগত থকা মানুহ সাধাৰণ মানুহ লাগিব, যোনে ৰাতি দিনে পৰিশ্ৰম কৰি ৰাইজৰ লগত পৰিশ্ৰম কৰিব পাৰে। আজিয়ে পৰিশ্ৰম কৰা নাই, বহুত আগৰ পৰা পৰিশ্ৰম কৰি আহি আছোঁ। তো আমি কঠোৰ পৰিশ্ৰমী আমার কার্যকর্তা আছে, আমার দল বৃহত্তর এটা রাজনৈতিক দল আছে, সর্বশ্রেষ্ঠ রাজনৈতিক দল আছে। আমার কার্যকর্তা নিষ্ঠা সহকারে কাম করে, সমর্পিতভাবে কাম করে, কঠোর পৰিশ্ৰম কৰে। এইটো আপুনি বেলেগ দলত নাপাব। সেইকাৰণে মই আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে? আমাৰ পৰিকল্পনা আছে, আমাৰ এই অঞ্চলৰ উন্নয়ন হ'ব লাগে, পথ পোহৰ পানী। তাৰপিছত প্ৰত্যেক ৱাৰ্ডত এটা মিনি ষ্টেডিয়াম কৰাৰ ইচ্ছা আছে। আমাৰ ট্ৰেফিক কনজেনশ্যনৰ সমস্যা আছে তলত, এইবিলাক যাতায়াত ব্যৱস্থাটো ভাল হওক। আমাৰ কৃত্ৰিম বান্ধৰ সমস্যাটো আমি দূৰ কৰিব পাৰোঁ। এই ৰকমে আমাৰ পৰিকল্পনা আছে। যেতিয়া যি ৰাইজে বিচাৰিব, ৰাইজৰ উন্নয়নৰ কাৰণে যি চিন্তা আহিব, এই আমি কাম কৰিম। আৰু পাহাৰত যিহেতু বহুতৰে মাটিৰ পট্টাও নাই, তেনেকুৱা হয়, মাটি পট্টা আমি কৰাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে কৈ দিছে কি মাটি পট্টা আমি দিম ফেজ ৱাইজ। একেলগত চবে পট্টাটো নাপাব, কিন্তু ফেজ ৱাইজ পট্টা দিয়া প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী নিজে দিছে। এইকাৰণে আমি চিন্তিত হ'ব নালাগে, এই কামটো কৰিব। কিন্তু আমাৰ অসম চৰকাৰ সংবেদনশীল এটা চৰকাৰ। এতিয়াও বহুতে সামাজিক মাধ্যমত আপোনাক যদি কামে আছে সমালোচনা কৰা, কিন্তু আমি বিচাৰোঁ কি সাৰ্থক সমালোচনা হ'ব লাগে। নিৰৰ্থক সমালোচনা কৰি নিজৰ যিটো ইমেজ আছে, কোনোবা একজন ব্যক্তি নিজৰ ইমেজৰ প্ৰতি চিন্তিত হৈ থকাটো উচিত। আমি কেতিয়াও কাৰো আলোচনা এরকম নিম্ন স্তৰত গৈ আলোচনা নকৰোঁ। যদি কোনোবা কৰি আছে, আমাৰ TRPটো বঢ়ি আছে, আমাৰ প্ৰচাৰেই হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।